গ্ৰন্থ আমাৰ এখন উন্মোচন হৈছে, কবিতাৰ গ্ৰন্থ। আমাৰ CEO সন্মানীয় অনন্ত গগৈ ছাৰে উন্মোচন কৰিলে। দেৱাশিষ শৰ্মা ছাৰে আমাৰ গ্ৰন্থ উন্মোচন কৰিলে। জ্যোতিমালাকাৰ কাকতি বাইদেউ এখন কবিতা কিতাপ উন্মোচন হৈছে। তাৰোপৰি আমাৰ ইয়াত আমি প্ৰদৰ্শনী ৰাখিছোঁ, অতুলনীয় বৈভৱ হিচাপে থলুৱা প্ৰদৰ্শনী ৰাখিলোঁ। তাৰপিছতে আমাৰ জিলাৰ ফালৰ পৰা 5গৰাকী আমি অগ্ৰণী মাতৃক আমি প্ৰেৰণাময়ী বঁটা প্ৰদান কৰিলোঁ। তাৰে 2গৰাকী অতি স্বাস্থ্যজনিত কাৰণত বয়সৰ ফালৰ পৰা তেখেতলোক যথেষ্টখিনি বয়স হৈছে, সেই কেইগৰাকীক আজি আমি ইয়াত লগ পোৱা নাই। আমি পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক গৃহত গৈ পেলাই আমি বঁটা কেইটা প্ৰদান কৰিমগৈ। বাকী এতিয়াও আমাৰ অনুষ্ঠান চলি আছে। এতিয়া আমাৰ শেষৰটো অনুষ্ঠান বিচিত্ৰানুষ্ঠানৰ আৰম্ভণি হৈছে। এই ধৰণে আমি আজি ৰাতিপুৱাৰে পৰা দিনটীয়া কাৰ্যসূচীৰে আমি আন্তৰ্জাতিক মাতৃ দিৱস উদযাপন কৰিছোঁ। আমাৰ মৰিগাঁও জিলাৰ লেখিকা সমাজৰ উদ্যোগত আমাৰ জাগিৰোডত এই বঁটা প্ৰদানটো আজি প্ৰদান কৰিছে। মই সুখী। মই এনে এটা বঁটা পাম বুলি মই ভবা নাছিলোঁ, কিন্তু তেওঁলোকে মোৰ নিচিনা এটা সাধাৰণ মহিলা এগৰাকীকো দিব বুলি মই ভবা নাছিলোঁ। মই কিছুমান সৰু সুৰা কাম কৰি আছোঁ, যিবিলাক মই এতিয়া নকওঁ, মই বহুত কৰিছোঁ বুলিও মই নাভাবোঁ, কিন্তু সেইবিলাকৰ ওপৰতে মোক এই বঁটা প্ৰদান কৰিছে। গতিকে এই বঁটা প্ৰদানৰ যোগেদি মই মোৰ অনাগত দিনত যিবিলাক মই কাম কৰিম, জাতিটোৰ হকে মই কিবা কিবি কৰি আছোঁ, গতিকে এই কামবিলাক মই আৰু এধাপ আগুৱাই যাব পাৰিম বুলি পেলাই এই বঁটাটোৰ যোগেদি মই প্ৰেৰণা পাইছোঁ বুলি মই ভাবোঁ। আমি অসম লেখিকা সমাজে নাৰী প্ৰধান সমাজ হিচাপে মাতৃসকলক আমি সদায় সন্মান কৰি আহিছোঁ। মাতৃ অবিহনে এই পৃথিৱী সুন্দৰ নহয়। মাতৃৰ অবিহনে এই পৃথিৱী সুখৰ ধৰা হৈ নুঠে। সেইকাৰণে আমি জানো আমি এগৰাকী মাতৃ কিমান যন্ত্ৰণা লৈ পেলাই সমাজখন গঠন কৰে বা পৰিয়াল এটা সৃষ্টি কৰে। তেওঁলোকৰ এইখিনি অৱদান আমি সুঁৱৰি অসম লেখিকা সমাজে সফল মাতৃ বঁটা প্ৰদান কৰি আহিছোঁ, লগতে প্ৰেৰণাময়ী বঁটা প্ৰদান কৰি আহিছোঁ। কেন্দ্ৰীয়ভাৱে স্নেহময়ী গন্ধাৰী গগৈ সোঁৱৰণিত আমি সফল মাতৃ বঁটা প্ৰদান কৰোঁ আৰু ডিষ্ট্ৰিক্টৰ ফালৰ পৰা 4গৰাকী প্ৰেৰণাময়ী বঁটা প্ৰদান কৰা হয়। এনেধৰণে এইবাৰ আমি বীণাপ্ৰভা দাস ডাঙৰীয়ানীক সফল মাতৃ বঁটাটো প্ৰদান কৰিলোঁ আৰু স্থানীয় 4গৰাকী অনিতা কোঁৱৰকে আৰম্ভ কৰি 4গৰাকীক আমি প্ৰেৰণাময়ী বঁটা দিলোঁ। এই বঁটাৰে যোগেদি আমি এটা বাৰ্তাই প্ৰেৰণ কৰিব খুজিছোঁ যে সমাজলৈ এটা সুন্দৰ যদি বাতাবৰণ আনিবলগীয়া হয়, আমি সেইসকল আদৰ্শ মাতৃৰ অনুপ্ৰেৰণাৰে কাম কৰিব লাগিব আৰু অসম লেখিকা সমাজে এই ধৰণৰ আদৰ্শ মাতৃসকলৰ অনুপ্ৰেৰণাৰে কাম কৰিবলৈ যাবলৈ প্ৰতিজ্ঞাবদ্ধ। গৰু, গাহৰি, হাঁহ, ছাগলী, কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম। বিয়ম এই অসমৰ উদ্যোগ, গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক।